নমস্কাৰ দুপৰ শিৰোনাম ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিল নতুন অতিথি এতিয়া মাক আৰু মাহীয়েক সমানে ব্যস্ত নতুন অতিথিৰ আদৰ আপ্যায়নত সমান্তৰালভাৱে বনকৰ্মীসকলৰ বাবেও আদৰৰ হৈ পৰিছে নতুন অতিথিগৰাকী প্ৰকৃততে নতুন অতিথিগৰাকী হ'ল কিছুদিনৰ আগতে জন্ম হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় হাতীৰ এটা পোৱালি মাকৰ নাম ফুলমাই কাজিৰঙাৰ ঐতিহ্যমণ্ডিত দুৰ্গা দেৱীৰ উপাস্য মন্দিৰ কাকমাই থানৰ নামেৰে হাতীপলিটোৰ নাম বনকৰ্মীসকলে ৰাখিছে কাকমাই মাক ফুলমাই আৰু বনকৰ্মীসকলে মাহীয়েক বুলিয়ে ক'ব বিচৰা আন এজনী হাতী ৰাখীৰ নিৰাপত্তাৰ বেচনিৰ মাজতে কণমানি কাকমাইৰ আকৰ্ষণীয় চাল চলনে আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনা সকলোকে আকৰ্ষিত কৰিব কাৰণ মাকৰ লগতে ৰাখী নামৰ হাতীজনীও মৰম আবদাৰেৰে আৱৰি ৰাখিছে কাকমাইক কাকমায়ো মৰম বিচাৰি কাষ চাপিছে ৰাখীৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন শৰ্মাৰ মতে ৰাখী এতিয়া প্ৰথমবাৰৰ মাতৃত্ব লাভ কৰাৰ সময় এনে সময়তে সাধাৰণতে সন্তানক পৰিচৰ্যা কৰাৰ অভ্যাস গঢ় দি ল'ব বিচাৰিছে মাইকী হাতীয়ে আৰু এই দৃশ্য আমি দেখুৱাইছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিছে এটি কণমানি হাতী পোৱালি যাৰ আবদাৰত এতিয়া ব্যস্ত হৈ আছে কাজিৰঙাৰ বন কৰ্মীসকল আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ যে এই নতুন অতিথিৰ আগমনে কাজিৰঙাত এক নতুন মাত্ৰা প্ৰদান কৰিছে সমান্তৰালভাৱে বনকৰ্মীসকলেও আদৰৰ হৈ পৰিছে এতিয়া নতুন অতিথিগৰাকী আৰু কিছুদিন পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিভাগীয় হাতীৰ এটি পোৱালি ইতিমধ্যে জন্ম হৈছে আৰু কণমানি হাতী পোৱালিটো সকলোৱে মৰমৰ আদৰৰ এতিয়া দেখিবলৈ পোৱা গৈছে আৰু কাকমাই ৰখা হৈছে হাতী পোৱালিটোৰ নাম আৰু এনেদৰে নিজ মাতৃ আৰু আন এটি হাতীৰ সৈতে এনেদৰে উমলি জামুলি কাজিৰঙাত সময় পাৰ কৰিছে কণমানি হাতী পোৱালিটোৱে এক সুন্দৰ দৃশ্য আমি দেখুৱাইছোঁ নতুন অতিথি আহিছে কাজিৰঙা উদ্যানলৈ আৰু যি অতিথিৰ আগমনত এতিয়া কাজিৰঙাত বনকৰ্মীসকলো ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে কাজিৰঙাৰ ঐতিহ্যমণ্ডিত দুৰ্গা দেৱীৰ উপাস্য মন্দিৰ কাকমাই থানৰ নামেৰে হাতী পোৱালিটোৰ নাম বনকৰ্মীসকলে ৰাখিছে কাকমাই মাক ফুলমাই আৰু বনকৰ্মীসকলে মাহীয়েক বুলিব বিচৰা আন এজনী হাতী ৰাখীৰ নিৰাপত্তা বেচনিৰ মাজত এতিয়া কণমানি কাকমাই এনেদৰে উমলি জামলি সময় পাৰ কৰিছে মাককটো লাগিবই তথাপি যিজনীয়ে মানে মৰম কৰে হাতী হৈছে এটা বহুত বুদ্ধিয়ক মানে হেৰি আৰু এই শিশু মানে মানুহৰ শিশুৰ সমপৰ্যায়ৰ এক প্ৰকাৰ ইহঁতৰ বুদ্ধিমত্তা যে কোনে মৰম কৰে কোনে মৰম নকৰে সেই কথাটো পোৱালিটোৱেও অতি সোনকালে বুজি উঠে সেইকাৰণে ৰাখীৰ লগত মানে সেই কাকমাইৰো মানে বন্ধুত্বটো বাঢ়িছে মহানগৰীৰ নাহৰ ফুটুকীৰ মুক্ত বিচৰণ কামাখ্যা পাহাৰৰ পথত নাহৰ ফুটুকীৰ মুক্ত বিচৰণক কেন্দ্ৰ কৰি এতিয়া অঞ্চল জুৰি সৃষ্টি হৈছে আতংকময় পৰিৱেশ দৃশ্য আমি দেখুৱাইছোঁ যে নাহৰ ফুটুকীৰ মুক্ত বিচৰণ এনেদৰে এতিয়া কামাখ্যা পাহাৰৰ পথত কোনো ব্যক্তিয়ে এনেদৰে তুলি ধৰিছিল নিজৰ মোবাইলৰ কেমেৰাত এনেধৰণৰ এটা নাহৰ ফুটুকীৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা গৈছে নাহৰ ফুটুকীৰ মুক্ত বিচৰণক কেন্দ্ৰ কৰি এতিয়া সেই অঞ্চলজুৰি আতংকময় পৰিৱেশ বিৰাজ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে প্ৰায়ে কামাখ্যা মন্দিৰৰ ফালে উঠা এই পাহাৰত প্ৰায়ে এনেধৰণে নাহৰ ফুটুকী ওলাই আহে খাদ্যৰ সন্ধানে হওক বা অন্যান্য কাৰণতে হওক নিশাত এনেদৰে আবদ্ধ হৈছে কামাখ্যা পাহাৰৰ পথত নাহৰ ফুটুকীৰ এয়া মুক্ত বিচৰণ আৰু হাবি বননি কাটি দিয়াত বৰ্তমান মুক্ত অঞ্চললৈ ওলাই আহিছে এনেদৰে বন্যপ্ৰাণীৰ প্ৰায় দেখিবলৈ পোৱা গৈছে যে বিভিন্ন খাদ্য সামগ্ৰীৰ অভাৱত ভোগা পৰিলক্ষিত হয় বন্যপ্ৰাণীসকল আৰু সেয়েহে বাহিৰলৈ ওলাই আহে তেওঁলোকে খাদ্যৰ সন্ধানত তেনেদৰে এটা নাহৰ ফুটুকীৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা গ'ল মহানগৰীত কামাখ্যা মন্দিৰৰ কামাখ্যা পাহাৰৰ পথত নাহৰ ফুটুকীৰ এই বিচৰণ আৰক্ষীৰ বৰ্বৰতা আৰু জাজৰি থানাৰ 2 কনিষ্টেবলক আটক কৰিছে আৰক্ষীয়ে অভিযুক্ত 2 আৰক্ষী কনিষ্টেবল আতিকুৰ ৰহমান আৰু মহেশ শৰ্মাক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে আনহাতে জাজৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক শাস্তিমূলকভাৱে বদলি কৰা হৈছে ৰাইজৰ হেঁচাত আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত 2 কনিষ্টেবলক উল্লেখযোগ্য যে জাজৰি আৰক্ষী থানাৰ 2 বৰ্বৰ জোৱানৰ আক্ৰমণৰ বলি হৈ মৃত্যুক আঁকোৱালি লৈছিল গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফণীধৰ বৰাই ইয়াৰ পিছতে নিশাই জাজৰি আৰক্ষী থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল স্থানীয় ৰাইজে এজন সামাজিক লোক হাতীচুং আঞ্চলিক ছাত্ৰ সন্থাৰ একালৰ ভাৰপ্ৰাপ্ত সভাপতি সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য ফণীধৰ বৰাক নৃশংসভাৱে আক্ৰমণ কৰি হত্যা কৰাৰ ঘটনাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে ৰাইজ আৰু ঘেৰাও কৰিছিল আৰক্ষী থানা প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা পৰ্যন্তও কৰিবলগীয়া হৈছিল
আৰক্ষী দুজনৰ বৰ্বৰ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত বৰাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নি থকা অৱস্থাতে মৃত্যু হৈছে বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে প্ৰহাৰ কৰিছিল ফণীধৰ বৰাক নগাঁৱৰ ICUত ভৰ্তি কৰা হৈছিল ফণীধৰ বৰাক পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ অনাৰ সময়ছোৱাতে মৃত্যু খাবলৈ লৈছে ফণীধৰ বৰাই নিশাৰ ভাগত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ আৰু ইতিমধ্যে আৰক্ষী থানাৰ 2 কনিষ্টবল আতিকুৰ ৰহমান আৰু মহেশ শৰ্মাক আটক কৰা হৈছে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে কিন্তু যি সময়ছোৱাতে আচলতে জাজৰি আৰক্ষীক প্ৰতিদিনে খাদ্য যোগান ধৰি আহিছিল ফণীধৰ বৰাই তেওঁ এখন কেণ্টিন পাতিছিল থানাৰ সমীপতে যি কেণ্টিনৰ পৰা অহৰহ তেওঁ খাদ্য সামগ্ৰী প্ৰেৰণ কৰি আছিল বা নিজে যোগান ধৰি আছিল সেইগৰাকী ফণীধৰ বৰাক এটি নিৰ্মমভাৱে হত্যা কৰা হ'ল আৰু গচকি অতি বেয়াকৈ মাৰপিট কৰাৰ পিছতেই ফণীধৰ শৰ্মাৰ প্ৰচুৰ ৰক্তক্ষৰণ হোৱাৰ পিছতেই মৃত্যু খাবলৈ লৈছে তেওঁ এবাৰ কৰোনা খবৰ দেশত কৰোনাৰ আক্ৰান্ত সংখ্যা 2,26,770 জনলৈ বৃদ্ধি পাইছে বৰ্তমানলৈকে কৰোনাত মৃত্যু হৈছে 6,348 জন বিগত 24 ঘণ্টা 273 জনৰ মৃত্যু হৈছে এদিনতে সৰ্বাধিক 9,851 জন কৰোনাত আক্ৰান্ত হৈছে পুনৰবাৰ জনাইছো দেশত কৰোনাত আক্ৰান্ত সংখ্যা বৰ্তমান 2,26,770 জনলৈ বৃদ্ধি পাইছে বৰ্তমানলৈকে কৰোনাত মৃত্যু হৈছে 6,348 জনৰ বিগত 24 ঘণ্টা 273 জনৰ মৃত্যু হোৱাৰ বিপৰীতে এদিনতে সৰ্বাধিক 9,851 জন কৰোনাত আক্ৰান্ত হৈছে ইফালে 2000 অতিক্ৰম কৰিছে অসমত কৰোনা আক্ৰান্তৰ সংখ্যা এদিনতে সৰ্বাধিক 285 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে ৰাজ্যত 2,115 জনলৈ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যাই নিশা পুনৰ 42 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে ধুবুৰীৰ 38 জন আৰু দৰঙৰ 4 জন আক্ৰান্ত হৈছে বৰ্তমানলৈ আৰোগ্য লাভ কৰিছে 459 জন লোকে বৰ্তমানে চিকিৎসাধীন হৈ আছে 1,649 জন লোক আমি অসমৰ খবৰ জনাও যে 2000 অতিক্ৰম কৰিছে অসমত কৰোনা আক্ৰান্তৰ সংখ্যা এদিনতে সৰ্বাধিক 285 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে বিভিন্ন কোৱাৰেণ্টাইন কেম্পত থকা সকলোকক চিনাক্ত কৰা হৈছে ইতিমধ্যে সব সংগ্ৰহ কৰাৰ পিছতেই আৰু বৰ্তমান ৰাজ্যত 2,115 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা নিশা পুনৰ 42 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে ধুবুৰীৰ 38 জন আৰু দৰঙৰ 4 জন আক্ৰান্ত হৈছে বৰ্তমানলৈ আৰোগ্য লাভ কৰিছে 459 জনে চিকিৎসাধীন হৈ আছে 1,649 জন ব্যক্তি গোৱালপাৰাৰ কৃষকৰ এক দুৰ্দশাৰ দৃশ্য আমি দেখুৱাম যি দৃশ্য দেখিলে বুকু কঁপি উঠিব আপোনাৰ এয়া কোনো নদী বা জলাশয়ৰ দৃশ্য নহয় এয়া গোৱালপাৰা জিলাৰ জলেশ্বৰৰ ডামৰি ভাষা কৰিচালা গাঁৱৰ এখন সোণোৱালী ধাননি পথাৰৰ দৃশ্য বিধ্বংসী বানত ধূলিসাৎ হ'ল হাজাৰ হাজাৰ কৃষকৰ সপোন কৃষকসকলে মনত অযুত সপোন লৈ ঋণ লৈ কৰিছিল ধান খেতি তাৰ মাজতে আৰম্ভ হ'ল লকডাউনত জুৰুলা হৈ ভুকীয়া লঘোণে দিন পাৰ কৰিলেও মনত আছিল আশাৰ সঞ্চাৰ কিয়নো পথাৰত আছে কৃষকৰ বুকুৰ আপোন সোণগুটি পথাৰত পকিবলৈ ধৰিছে সোণোৱালী ধান এনে অৱস্থাত আমফানৰ ফলত ভূতৰ ওপৰত দানৱ পৰা দি আহিল বানপানী ভয়াৱহ বানৰ বিভীষিকাই ধূলিচাৎ কৰিলে কৃষকসকলৰ সপোন কৰবাত বানৰ কোবাল খুটে উটুৱাই নিলে ঘৰদুৱাৰ আন কৰবাত সোণোৱালী ধাননি পথাৰ হৈ পৰিল নদী অথবা জলাশয় গোৱালপাৰাতো সেই একে দৃশ্যই পৰিলক্ষিত হৈছে য'ত গেলি পচি গৈছে কৃষকৰ সপোন এনেদৰে গোৱালপাৰাত যথেষ্ট সংখ্যক কৃষক লোকচানৰ সন্মুখীন হৈছে আমি বাহিৰত কাম কৰিলেহে আমাৰ পেটত কিবা সোমায় কিবা খাবলৈ সোমায় আমি খেতিত কাম কৰোঁ তাৰ পিছতে আমাৰ সোমায় এতিয়া খেতিও নাই আমাৰ পইচাও নাই বাহিৰতো যাব নোৱাৰো ঘৰতে বহি আছো আমাৰ বানপানীৰ কাৰণে ইনষ্টেণ্ট যিটো বানপানী হ'ল তাতে আমাৰ হাজাৰ হাজাৰ বিঘা মাটি পানীৰ তলত বুৰ গ'ল আৰু তাতে আমাৰ ফচলবিলাক বিলকুল একদম বৰবাদ হৈ গ'ল আৰু আমি বাহিৰতো যাব নোৱাৰো ইনকাম নাই ঘৰতে একদম বহে আমি এতিয়া কি কৰিম না খাবৰ আছে না পিন্ধিবৰ আছে না থাকিবৰ আছে না শুবৰ আছে একো নাই কেন্দ্ৰীয় কাৰাগৃহত কোভিড-19 পজিটিভ ওলাইছে এজন কয়দীৰ দেহত কয়দীজনৰ নাম হৈছে জিন্তু নাথ চুৰি কেছত কাৰাবন্দী হৈ আছিল লোকজন দিছপুৰ থানাই এৰেষ্ট কৰিছিল লোকজনক ইতিমধ্যে জিলা উপায়ুক্ত কেন্দ্ৰীয় কাৰাগাৰ পৰ্যবেক্ষণ কৰিছে লোকজনক কেন্দ্ৰীয় কাৰাগাৰৰ পৰা চিকিৎসালয়লৈ লৈ যোৱা হৈছে যোৱা 1 জুনত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জিন্তুক আৰু পৰৱৰ্তী সময়ত ইতিমধ্যে কোভিড-19 পজিটিভ ওলাইছে এজন কয়দীৰ দেহত কয়দীজনৰ নাম হৈছে জিন্তু নাথ চুৰি কেছত কাৰাবন্দী হৈ আছিল লোকজন দিছপুৰ থানাই ইতিমধ্যে এই
চুৰটোক এৰেষ্ট কৰিছিল ইতিমধ্যে জিলা উপায়ুক্তই কেন্দ্ৰীয় কাৰাগাৰৰ পৰ্যবেক্ষণ কৰিছে লোকজনক কেন্দ্ৰীয় কাৰাগাৰৰ পৰা চিকিৎসালয়লৈ লৈ যোৱা হৈছে কিন্তু কেনেদৰে সংক্ৰমিত হ'ল জিনটো তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে আগবঢ়াইছো এই সন্দৰ্ভত উৎপল হালৈৰ এক ৰিপৰ্ট হয় চাওক ৰাজ্যত প্ৰত্যেক দিনে বৃদ্ধি পাইছে কৰোনা ৰোগীৰ সংখ্যা ইতিমধ্যে 2000তকৈ অধিক লোক সংক্ৰমণ হৈছে এই কৰোনা ভাইৰাছত আৰু যোৱাকালি এক ভয়ংকৰ খবৰ আহিছিলে কেন্দ্ৰীয় কাৰাগাৰলৈ কেন্দ্ৰীয় কাৰাগাৰৰ এজন কয়দীৰ দেহত পোৱা গৈছিলে মাৰাত্মক কোভিড-19 ভাইৰাছ আৰু কোভিড-19 ভাইৰাছ পোৱাৰ লগে লগে এক ভিতৰত ইতিমধ্যে আতংকমুখ পৰিৱেশে বিৰাজ কৰিছে যিগৰাকী লোক ইতিমধ্যে পাইছে তেওঁৰ নাম হৈছে জিন্তু দাস তেওঁৰ ঘৰ নলবাৰীত বুলি আমাৰ হাতত তথ্য আছে আৰু সেই জিন্তু দাসক চুৰিৰ অভিযুক্তত গ্ৰেপ্তাৰ কৰিছিলে দিছপুৰ আৰক্ষীয়ে বেলতলাৰ পৰা বাইক চুৰি কৰাৰ অভিযোগত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে আৰু যি জিন্তু দাসক ইতিমধ্যে আৰক্ষীয়ে তেখেতক গ্ৰেপ্তাৰ কৰা স্থান হৈছে জালুকবাৰী যদি সমগ্ৰ বিষয়টো চোৱা যায় তিনিটা স্থান ইতিমধ্যে এই পোহৰলৈ আহিছে জালুকবাৰী বেলতলা আৰু বশিষ্ঠ দিছপুৰ বেলতলাৰ পৰা বাইক চুৰি কৰিছিলে দিছপুৰ থানাত এজাহাৰ দিছিলে আৰু দিছপুৰ থানাত এজাহাৰৰ ভিত্তিত তেখেতক জালুকবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছিলে আৰু জিন্তু দাসৰ ঘৰ হৈছে নলবাৰীত আৰু ইতিমধ্যে আমাৰ হাতত জেইলৰ ভিতৰৰ পৰা বা এক যি খবৰ আহিছে ভিতৰুৱা খবৰ অনুযায়ী এই যি জিন্তু দাসৰ 1 তাৰিখে প্ৰৱেশ কৰাৰ লগে লগে তেখেতৰ সোৱাব তেজ সংগ্ৰহ কৰা হৈছিলে কিন্তু সংগ্ৰহ কৰি প্ৰথম দিনা তেখেত মুঠ 6জন 1 তাৰিখত 7জনকৈ কয়দী আহিছিলে আৰু সেই 7জন কয়দীক পৃথকীকৰণভাৱে ৰাখিছিলে আন এটা কক্ষত কিন্তু ৰখাৰ পিছত তেখেতক 2 তাৰিখে সোৱাব টেষ্টৰ কোনো ধৰণৰ উত্তৰ নাহতে বা ফলাফল নাহতে তেখেতক কয়দীসকলৰ মাজত সোমাই দিয়া হৈছিলে যাৰ বাবে ইতিমধ্যে গণসংক্ৰমণৰ কথা ভয়াৱহভাৱে উল্লেখ হৈছে কিন্তু সোৱাব টেষ্টৰ ৰিজাল্ট নোহোৱাকৈ কাৰ মতালৈ আচলতে ভিতৰত প্ৰৱেশ কৰাই সোমাই দিলে সেয়া কিন্তু ইতিমধ্যে ৰহস্য সৃষ্টি হৈছে মাত্ৰ 7জন ৰোগী 1 তাৰিখে 1 জুন তাৰিখত অহা 7গৰাকী কয়দীক তেখেতসকলে পৃথকীকৰণভাৱে ৰাখিছিলে আৰু সন্ধিয়াৰ ভাগত সোৱাব টেষ্ট সংগ্ৰহ কৰা হৈছিলে সোৱাব টেষ্ট সংগ্ৰহ কৰাৰ পিছত ফলাফল আহোঁতে 2-3 দিন যিহেতু লাগে ফলাফল নাহোঁতে 2 তাৰিখে সন্ধিয়াৰ ভাগত তেখেতক মুকলি মূৰে জেলৰ যিসকল কয়দী থাকে কয়দীসকলৰ মাজত তেখেতক এৰি দিছিলে আৰু যাৰ ফলত ইতিমধ্যে গণসংক্ৰমণৰ কথা পোহৰলৈ আহিছে আৰু গণসংক্ৰমণ হোৱাৰ আশংকা নুই কৰিব নোৱাৰি যিহেতু যথেষ্ট সংখ্যক কয়দী ইতিমধ্যে কেন্দ্ৰীয় কাৰাগাৰত আছে আৰু কাৰাগাৰৰ ভিতৰত চোৱাত পূৰ্বেও আমি প্ৰকাশ কৰিছোঁ বা উল্লেখ কৰিছোঁ যি ধৰণৰ ব্যৱস্থা ল'ব লাগিছিলে সেই ধৰণৰ ব্যৱস্থাত কিছু খামখেয়ালি বা বিসংগতি আছে বুলি পূৰ্বৰ পৰা প্ৰশ্ন উত্থাপন হৈছে সেয়া লাগিলে খাদ্যই হওক বা সকলো ধৰণতে যি চেনিটাইজৰ পৰা আদি কৰি সকলোতে এক বিসংগতি থকাৰ কথা পোহৰলৈ আহিছিলে আৰু এটা কথা উল্লেখ কৰিম 1 তাৰিখে অহাৰ পিছত সন্ধিয়াৰ ভাগত সোৱাব সংগ্ৰহ কৰিছিলে সোৱাব সংগ্ৰহ কৰাৰ পিছত কিন্তু তেখেতৰ যি ৰিজাল্ট ফলাফল অহালৈকে হয়তো তেখেতক আন এটা কোঠালিত ৰাখিব লাগিছিলে কিন্তু কোঠালিত ৰাখিছিলে যদিও 2 তাৰিখে সন্ধিয়াৰ ভাগতে ফলাফল নহওঁতে তেখেতক আন এটা কক্ষত যিসকল সমূহীয়াভাৱে কয়দী থাকে তাত এৰি মুকলি কৰি দিয়া হৈছিলে এতিয়া গণসংক্ৰমণৰ বাবে কয়দীসকল আতংকিত হৈ পৰিছে কিন্তু কেন্দ্ৰীয় কাৰাগাৰ ইতিমধ্যে মোৰ সতীৰ্থই দেখুৱাব পৰিৱেশ গেট সম্পূৰ্ণৰূপে তলা মৰা আছে ইয়াতে কোনো ধৰণৰ প্ৰৱেশ পত্ৰ বা সকলোবিলাক ইয়াতে বন্ধ কৰি দিয়া হৈছে আৰু যোৱাকালি যেতিয়া নিশাৰ ভাগতে এই পোহৰলৈ আহিছিলে জিন্তু দাসৰ গাত কোভিড-19 পোহৰলৈ অহাৰ পিছতে আৰক্ষীৰ উচ্চতম বিষয়া হওক আৰু জিলা বিভাগৰ জিলা উপায়ুক্তগৰাকী নিজে আহি উপস্থিত হৈ সকলো বিষয়ে স্বাস্থ্য কৰিছে খবৰ ৰিপৰ্ট শিৰোনাম লৈছো দিছো বাণিজ্যিক বিৰতি আজি বিশ্বজুৰি পালন কৰা হৈছে পৰিৱেশ দিৱস গোলকীয় উষ্ণতাৰ ফলত মানৱ জাতিলৈ সৃষ্টি হোৱা ভাবুকিৰ পৰিপ্ৰেক্ষিততেই পৰিৱেশ সংৰক্ষণ আৰু পৰিৱেশ প্ৰদূষণৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে প্ৰতি বছৰে 5 জুনত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ থিম হৈছে প্ৰকৃতিক সময় দিয়ক বায়ু প্ৰদূষণৰ পৰা সৃষ্টি হোৱা ভয়ংকৰ বিপদ সন্দৰ্ভত ৰাজ্যৰ মাজত সজাগতা সৃষ্টি আৰু বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ বাবে বৃক্ষৰোপণকে ধৰি বিভিন্ন প্ৰতিৰোধমূলক ব্যৱস্থা লোৱাৰ বাবে সজাগতাৰ লক্ষ্যৰে আজি পালন কৰা হ'ব বিশ্ব পৰিৱেশ দিৱস ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে 5 জুনত অনুষ্ঠিত কৰি আহিছে বিশ্ব পৰিৱেশ দিৱস প্ৰকৃতিক সংৰক্ষণ কৰি এটা সুন্দৰ পৰিৱেশ বজাই ৰখাৰ উদ্দেশ্যৰে অনুষ্ঠিত কৰি অহা হয় বিশ্ব পৰিৱেশ দিৱসৰ উল্লেখযোগ্য যে ব্যাপক হাৰত গছ কটা তথা ঔদ্যোগিকৰণে পৰিৱেশৰ ওপৰত পেলাইছে বিৰূপ প্ৰভাৱ প্ৰকৃতিৰ ধ্বংসযজ্ঞ মানৱ কুললৈ নমাই আনিছে ভয়ংকৰ বিপদ সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা হৈছে পৰিৱেশ দিৱস বিশ্ব পৰিৱেশ দিৱসত পুনৰ চৰ্চালৈ আহিছে যোৰহাটৰ জাজিমুখৰ বালিমাহী অৰণ্য একমাত্ৰ নিউজ 18 পোহৰলৈ আনিছিল এই অৰণ্যখন ললিত টাউড নামৰ এগৰাকী প্ৰচাৰ বিমুখ ব্যক্তিৰ আবদাৰতে সেউজীয়া হৈছে বালিমাহী নামৰ এই অৰণ্য লুইটৰ এটা চাপৰি নতুনকৈ সজাই পৰা তোলা হৈছে কেবা কিলোমিটাৰ খোজেৰে আহি একমাত্ৰ নিউজ 18 পোহৰলৈ আনিছিল ললিত টাউডৰ বালিমাহী অৰণ্য আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনা এইখন অৰণ্যত 1 লাখ গছ পুলি ৰোপণ কৰিবলৈ যোজনা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই আৰু আজি বিশ্ব পৰিৱেশ দিৱস লকডাউনৰ বাবে প্ৰকৃতিয়ে লৈছে মুক্ত মনে উশাহ দীপৰ বিলৰ অপৰূপ সৌন্দৰ্যও হাত বাউলি মাতিছে সকলোকে বিশ্ব পৰিৱেশ দিৱসত দীপৰ বিলৰ পৰিৱেশ দেখুৱাব আমাৰ সংবাদদাতা উৎপল হালৈয়ে
চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সময়ত আপুনি মই সকলো ঘৰতে আবদ্ধ হৈছিলোঁ। সেই সময়তে প্ৰকৃতিয়ে লৈছিল নৰূপ নসাজ। মনোমোহা দ্বীপৰ বিল হৈ পৰিছিল নৰূপ নসাজ আৰু অপৰূপ দৃষ্টিৰে। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ মহানগৰীৰ পাৰ্শ্বৱৰ্তী দ্বীপৰ বিলত। যিহেতু আজি বিশ্ব পৰিৱেশ দিৱস, পৰিৱেশ দিৱসৰ দিনা আমাৰ নিউজ 18ৰ জৰিয়তে আপোনালোকক সেই দৃশ্য দেখুৱাম আন এখন উইণ্ডোৰ জৰিয়তে যে ইয়াতে এক অপৰূপ দৃষ্টি হৈছে। আৰু যিহেতু কল কাৰখানা চলা নাছিলে লকডাউনৰ সময়ত, উদ্যোগ চলা নাছিলে, তেনে পৰিপ্ৰেক্ষিতত দ্বীপৰ বিল হৈ পৰিছে অতি স্বচ্ছ মনোমোহা। আৰু ইতিমধ্যে আজি যিহেতু 5 জুন বিশ্ব পৰিৱেশ দিৱস, বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাণীত থকা যি মাটিয়াৰ বন বিভাগৰ কাৰ্যালয় আছে, ৰাণী বনাঞ্চলত গছপুলি ৰোপণ কৰিব। আৰু এইখন চৰকাৰৰ দিনতে বিগত 5 বছৰত 10 কোটিতকৈ অধিক গছৰ পুলি ৰোপণ কৰাৰ এক সিদ্ধান্ত লৈছিলে। প্ৰকৃতি থাকিলেহে মানুহ থাকিম, প্ৰকৃতি থাকিলেহে পৃথিৱীৰ ভাৰসাম্য থাকিব, এনেধৰণৰ শ্লোগান আছিলে। আৰু 10 কোটি বৃক্ষৰোপণৰ ইতিমধ্যে প্ৰায় 6 কোটিতকৈ অধিক বৃক্ষৰোপণ সম্পন্ন হৈছে আৰু প্ৰায় এটা বছৰ আছে। আৰু এটা বছৰৰ ভিতৰতে বাকী থকা 3 কোটিতকৈ অধিক বৃক্ষৰোপণ কৰিব বুলি আমাক চৰকাৰী পক্ষৰ পৰা এক সূত্ৰই জনাইছে। আৰু যিহেতু বিশ্ব পৰিৱেশ দিৱসৰ দিনা সকলো যদি মনোমোহা দ্বীপৰ বিল চোৱা যায়, সকলো ফালৰ পৰা পৰিষ্কাৰ হৈছে। সেয়া লাগিলে পানীয়ে যদি চোৱা যায় বা পৰিৱেশে চোৱা যায়, গছ বিৰিখেও নতুন ধৰণৰ এক গছে নতুন প্ৰাণ পাইছে। আৰু ইয়াৰ সমান্তৰালভাৱে চৰাই চিৰিকটিৰ এক যি মাদকতা, উল্লাহ বা বিহংগম দৃষ্টিৰে যি চোৱা যায়, চৰাই চিৰিকটি সকলো বিহংগম হৈ পৰিছে। আৰু দ্বীপৰ বিলত ইতিমধ্যে যি পূৰ্বৰ পৰিৱেশ, পূৰ্বতকৈ বহু ধৰণে লকডাউনৰ সময়ত নতুন সৌন্দৰ্যৰে, অপৰূপ সৌন্দৰ্যৰে আপোনা মোক সকলোকে হাত বাউলি মাতিছে। আৰু বিশ্ব পৰিৱেশৰ দিনা সকলোৱে সংকল্প লয় যে ঘৰতে এজোপা গছপুলি ৰুখিম। আৰু প্ৰকৃতি থাকিলে, যিহেতু গছ বন থাকিলেহে আমি মানুহ থাকিম বা জীৱ থাকিম, সেয়েহে আপুনি মই সকলোৱে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ বাবে গছপুলি ৰোপণ কৰিব লাগিব। আৰু বিশ্ব পৰিৱেশ দিৱসৰ দিনা সেই সকলোৰে কাম্য হ'ব। সেয়েহে আপুনিও গছপুলি ৰোপণ কৰক, ঘৰতে থাকি সজাগ হওক, সচেতন হওক। আৰু মহামাৰী কৰোণাৰ বাবে যি লকডাউন দিছিল, সেই লকডাউন যেন মানুহৰ বাবে অভিশাপ হ'লেও বা পৃথিৱীৰ বাবে মানুহৰ বা পৃথিৱীৰ বাবে জীৱৰ বাবে অভিশাপ হ'লেও যেন প্ৰকৃতিৰ বাবে এক আশীৰ্বাদ হৈছে। আৰু সেই প্ৰকৃতিৰ আশীৰ্বাদ যেন হাঁহি হাঁহি গ্ৰহণ কৰিছে মনোমোহা দ্বীপৰ বিলে। আৰু এয়া দ্বীপৰ বিলৰ পৰিৱেশ। দ্বীপৰ বিল এতিয়া সম্পূৰ্ণ অপৰূপ সৌন্দৰ্যৰে বৰ্ধন হৈছে। আৰু আপোনাৰ মোৰ সকলোৱে এই মনোমোহা দ্বীপৰ বিলে এতিয়া হাত বাউলি মাতিছে। আৰু ফলে আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি প্ৰকৃতিৰ সৈতে সহবাসৰ আহ্বান জনাই ঢেকীয়াজুলিৰ বলুকা শিল্পীয়ে নিজৰ বলুকা শিল্পকৰ্মৰ জৰিয়তে প্ৰকৃতি ধ্বংস নকৰি পৰিৱেশৰ সৈতে সহবাস কৰাৰ আহ্বান জনাইছে। ঢেকীয়াজুলিৰ বলুকা শিল্পী ৰঞ্জন শইকীয়াই এনেদৰে ঘৰতে থাকিয়ে বলুকা শিল্পীগৰাকীয়ে বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত প্ৰতীকধৰ্মী সৃষ্টিৰাজিৰে এনেকৈ বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিছে। বলুকা শিল্পৰ জৰিয়তে শিল্পীগৰাকীয়ে মনজ সম্পদ তথা জীৱ জন্তুৰ ৰক্ষাৰ বাবে আহ্বান জনাইছে আজিৰ দিনটোত। আজি 5 জুন উপলক্ষে বিশ্ব পৰিৱেশ দিৱস। আৰু আজিৰ দিনটো আমাৰ পৰিৱেশৰ প্ৰতি সজাগতাৰ এটি বিশেষ দিন। গতিকে আমিও নিজৰ কৰ্মেৰে বলুকা ভাস্কৰ্যৰ জৰিয়তে সমগ্ৰ ৰাইজলৈ এটাই আহ্বান জনাব বিচাৰিছোঁ যে আহক আমি পৰিৱেশৰ সৈতে সহবাস কৰোঁ। আৰু তাৰে সেই শ্লোগানেৰে আমিও ইয়াত বলুকা ভাস্কৰ্যৰ ইয়াত সেই শ্লোগানে আমি লিখি উলিয়াইছোঁ। আৰু নিজৰ ভাস্কৰ্যত জীৱ জন্তুৰ পৰা আৰম্ভ কৰি গোটেইখিনি বস্তুৱে ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ৰিলায়েন্সৰ জিঅ' প্লেটফৰ্মত বিনিয়োগ কৰিব মুবাদালা কোম্পানীয়ে। $1.2 বিলিয়ন বিনিয়োগ কৰিব আবু ধাবিৰ কোম্পানী মুবাদালাই। জিঅ' প্লেটফৰ্মৰ 1.85% ইকুইটিৰ বিনিময়ত 9,093 কোটি টকা বিনিয়োগ কৰিব কোম্পানীটোৱে। ইয়াকে লৈ জিঅ' প্লেটফৰ্মত আন 5টা কোম্পানীৰ বিনিয়োগ সহ মুঠ 87,655 কোটি টকাৰ বিনিয়োগ হৈছে। ইয়াৰ পূৰ্বে ফেচবুক, চিলভাৰ লেক, ভিষ্টা ইকুইটি পাৰ্টনাৰ্ছ, জেনেৰেল আটলাণ্টিক আৰু KKR জিঅ' প্লেটফৰ্মত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিছিল। ৰিলায়েন্সৰ জিঅ' প্লেটফৰ্মত বিনিয়োগ কৰিব মুবাদালা কোম্পানীয়ে। $1.2 বিলিয়ন বিনিয়োগ কৰিব আবু ধাবিৰ কোম্পানী মুবাদালাই। জিঅ' প্লেটফৰ্মৰ 1.85% ইকুইটিৰ বিনিময়ত 9,093 কোটি টকা বিনিয়োগ কৰিব কোম্পানীটোৱে। ইয়াকে লৈ জিঅ' প্লেটফৰ্মত আন 5টা কোম্পানীৰ বিনিয়োগ সহ মুঠ 87,655 কোটি টকাৰ বিনিয়োগ হৈছে। ইয়াৰ পূৰ্বে ফেচবুক, চিলভাৰ লেক, ভিষ্টা ইকুইটি পাৰ্টনাৰ্ছ, জেনেৰেল আটলাণ্টিক আৰু KKR জিঅ' প্লেটফৰ্মত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিছিল। গাভৰুত গণ আক্ৰমণৰ বলি হৈ মৃত্যু হোৱা দেৱাশিষ গগৈৰ বাসগৃহত বৃহস্পতিবাৰে বিয়লি উপস্থিত হৈ পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। শইকীয়াই অসমত ধাৰাবাহিকভাৱে চলি থকা এনে ঘটনাৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰাৰ লগতে ৰাজ্যপালৰ ওচৰত দেৱাশিষ হত্যাকাণ্ডৰ ঘটনা এজন
অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা তদন্তৰ দাবী জনাই স্মাৰকপত্ৰ প্ৰদান কৰা বুলি জানিবলৈ দিয়ে চৰকাৰে ফাষ্ট ট্ৰেকত বিচাৰ চলোৱা প্ৰতিশ্ৰুতি গুৰুত্ব সহকাৰে পালন কৰিবলৈ চৰকাৰৰ প্ৰতিও আহ্বান জনায় দুৰ্ভগা দেৱাশিষৰ পৰিয়ালে ন্যায় পাব লাগে বুলি কয় বিৰোধী দলপতিগৰাকীয়ে পৰিয়ালক আজি লগ পাবলৈ আহিলোঁ সমবেদনা জনাইছোঁ মই আত্মা আৰু সদ্গতি কামনা কৰিছোঁ যিসকলে দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হ'ল তেখেতসকলেও মই আৰোগ্য বিচাৰিছোঁ আৰু ইতিমধ্যে মই যোৱাকালি ৰাজ্যপাল ডাঙৰীয়াক এখন পত্ৰ যোগে অসমৰ এই ঘটনাসমূহ যিহেতু বহুত হৈ আছে যোৱা সময়ছোৱাত সেই গতিকে এটা জুডিচিয়েল এনকুৱাৰী বিচাৰিছোঁ এই ক্ষেত্ৰত যাতে এজন ন্যায়াধীশে তদন্ত কৰে চাহক ৰাজ্যৰ আন কেইটামান গুৰুত্বপূৰ্ণ খবৰ থোৰতে অভয়াপুৰী 2 কণমানিৰ প্ৰশংসনীয় পদক্ষেপ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে 2 কণমানিয়ে পুৱাই ল'লে ব্যতিক্ৰমী পদক্ষেপ ধৰ্মেন্দ্ৰ ৰায় আৰু জয়দেৱ ৰায় নামৰ 2 কণমানিয়ে পুৱাই নিজৰ গাঁৱৰ কেইবা ঠাইতে ৰোপণ কৰিলে শিলিখা গছৰ পুলি বিদ্যালয় বন্ধৰ বাবে সম্প্ৰতি ঘৰতে 2 কণমানিয়ে এইদৰে ৰুলে গছৰ পুলি ধেমাজি উন্নয়ন খণ্ডৰ অন্তৰ্গত বিষ্ণুপুৰ গাঁও পঞ্চায়তৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিত ব্যাপক দুৰ্নীতি দুখীয়াৰ তেজ পুহি খাইছে আছাম ধুৰন্ধৰ ৰাইজৰ প্ৰতিনিধিয়ে দৰিদ্ৰ লোকৰ নামত আবণ্টন হোৱা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা বঞ্চিত ধেমাজি উন্নয়ন খণ্ডৰ অন্তৰ্গত বিষ্ণুপুৰ পঞ্চায়তৰ দুগৰাকীকৈ লোক মণি সোণোৱাল আৰু মালতী খেৰ কাটাৰীৰ নামত দুটাকৈ গৃহ আবণ্টন হৈছিল যদিও আজিকোপতি লাভ কৰা নাই এই 2 গৃহ 2 হিতাধিকাৰী দৰিদ্ৰ তথা শিক্ষিত হোৱাৰ সুযোগ গ্ৰহণ কৰি পঞ্চায়তৰ সচিব ৰাজেন্দ্ৰ সাহু আৰু 2 ৱাৰ্ড সদস্য মিলি একেটা পঞ্চায়তৰ অন্য লোকক বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে গছ-গছনি জীয়াই থাকিলেহে মানুহে এক সুস্থ পৰিৱেশৰ মাজেৰে জীয়াই থাকিব পাৰিব সেয়েহে মাৰ্ঘেৰিটাৰ আঞ্চলিক ছাত্ৰৰ সন্থাই আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মাৰ্ঘেৰিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে গছপুলি ৰোপণ কৰে ইয়াৰ লগতে ছাত্ৰ সন্থাটোৱে অঞ্চলটোৰ মাছেগাঁও মাকুম পথাৰ আদি অঞ্চলবোৰলৈ গৈ একোটাকৈ গছপুলি প্ৰদান কৰে প্ৰত্যেককে এনেদৰে গছ-গছনি ৰক্ষা কৰি প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰিবলৈ সকলোকে আহ্বান জনায় প্ৰতিবছৰ 5 জুনৰ দিনটো বিশ্ব পৰিৱেশ দিৱস পালন কৰি আহিছে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গহপুৰৰ বৰঙাবাৰীস্থিত উত্তৰ পূব ভাৰতৰ কৰোণা ট্ৰাষ্টৰ শাখাই বৰঙাবাৰীৰ বিভিন্ন বিদ্যালয় নামঘৰ অন্যান্য ৰাজহুৱা স্থানত 2000 গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে পুৱাৰ পৰা অব্যাহত আছে গছপুলি ৰোপণ কাৰ্যসূচী বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সমগ্ৰ বিশ্ববাসীয়ে পৰিৱেশৰ লগত জড়িত হয় এই দিৱসতে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই পুৱাই স্থানীয় পুৰুষ মহিলাসকলক লৈ গছপুলি ৰোপণ কৰে বিধায়কগৰাকীয়ে খুমটাই যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত বহু মূল্যৱান গছপুলি ৰোপণ কৰাৰ লগতে লকডাউনত বন্ধ হৈ পৰা পৰ্যটন ক্ষেত্ৰখন পৰিষ্কাৰ কৰে লকডাউনৰ সময়ত জাগিৰোডত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ দৈনিক জাগিৰোডৰ বিভিন্ন স্থানত সংঘটিত হৈছে চুৰিকাণ্ড বৃহস্পতিবাৰে নিশা চুৰিকাণ্ড সংঘটিত কৰি ৰাজ্যৰ ৰোষত পৰিছে অভাৱিক চোৰ নিশা জাগিৰোডৰ অসীম দে নামৰ লোকজনৰ ঘৰত প্ৰৱেশ কৰে দুটাকৈ চোৰে চুৰিকাণ্ড চলাই থকাৰ সময়ছোৱাতে গৃহস্থ সাৰ পাই কৰায়ত্ব কৰে জিয়াবুৰ আলী নামৰ এটা চোৰক আনহাতে নিশাৰ আন্ধাৰৰ সুযোগ লৈ নগদ ধনসহ আন এটা চোৰে পলায়ন কৰিছে পৰৱৰ্তী খবৰ আগবঢ়াইছো আজিৰ পৰা নিয়মীয়াকৈ চলিব গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱা মাজগাঁও ৰজাদুৱাৰ ঘাটত 11 খেপেৰ নিশাৰ ভাগলৈ চলিব সেৱা মধ্যম খণ্ড পাৰঘাটত সন্ধিয়া 7:45 9টা খেপেৰে সেৱা আগবঢ়োৱা হ'ব আজিৰ পৰা 50% বাইক পাৰাপাৰ কৰিব পাৰিব লকডাউনৰ বাবে 24 মাৰ্চৰ পৰা 6 মেলৈকে বন্ধ ৰখা হৈছিল ফেৰী সেৱা 7 মেৰ পৰা প্ৰতিটো ঘাটতে আৰম্ভ হৈছে সীমিত সেৱা মই জনাইছোঁ যে নিয়মীয়াকৈ চলিব গুৱাহাটী উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা আজিৰ পৰা মাজগাঁও ৰজাদুৱাৰ ঘাটত 11 খেপেৰে নিশাৰ ভাগলৈকে চলিব এই সেৱা আমি লগতে দুপৰ শিৰোনামৰ পৰা বিদায় লৈছোঁ নমস্কাৰ